প্ৰকৃতিৰ এটা বিনন্দীয়া ৰূপ বুলি ক'ব লাগিব। চাওক এই মুহূৰ্তত এটা হাতীৰ জাক আৰু এটা সুন্দৰ সমাহিত এটা হাতীৰ জাক এতিয়া ৰাস্তাৰে এয়া আহি আছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিৰা ভাই দেখুৱাইছে। চাওক এয়া এই হাতীৰ জাকটো ইতিমধ্যে এয়া ভুটীয়াচাং বাগানত এয়া নামি পৰিছে। প্ৰায় 10-12জনী এটা হাতীৰ জাক আৰু এই হাতীৰ জাকটো আচলতে ঠিক দিনত এনেকৈ আচলতে বাগানৰ মাজত সোমাই থাকে। আৰু চাওক এটা সুন্দৰ দৃশ্য, এটা নৈসৰ্গিক এক প্ৰাকৃতিক দৃশ্য বুলি ক'ব লাগিব। চাওক এয়া হাতীয়ে ইতিমধ্যে এয়া বাগানৰ মাজত তেওঁলোকৰ এয়া খেলা আৰম্ভ কৰিছে। এটা সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য বুলি ক'ব লাগিব। আৰু এনেদৰে আচলতে এয়া প্ৰকৃতিৰ এক অপৰূপ সৃষ্টি, এক বিনন্দীয় সৃষ্টি। এই হাতীয়ে ইতিমধ্যে এয়া ওদালগুৰি জিলাৰ ভুটীয়াচাং চাহ বাগিচাৰ মাজত এনেকৈ সোমাই পৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে নিশা হোৱাৰ লগে লগে কিন্তু এই বনৰীয়া হাতীৰ জাকটোৱে কিন্তু মানুহৰ মাজলৈ, বিশেষকৈ জনাঞ্চললৈকে সোমাই যায়। আৰু জনাঞ্চললৈকে সোমাই যোৱাৰ পিছতে কিন্তু বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ তহিলং কৰা পৰিলক্ষিত হয়। ইতিমধ্যে হাতী মানুহৰ সংঘাত ওদালগুৰি জিলাতে সৰ্বাত্মক বুলি ক'ব লাগিব, সৰ্বাধিক বুলি ক'ব লাগিব। আৰু হাতী মানুহৰ সংঘাতত ইতিমধ্যে এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক মানুহৰ মৃত্যু হৈছে আৰু বনৰীয়া হাতীৰ ইতিমধ্যে কেইবাটাও মৃত্যু হৈছে। এই আচলতে হাতী মানুহৰ সংঘাত নিৰাময়ৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও সেই পদক্ষেপ আজিকোপতিকি ফলৱতী হোৱা পৰিলক্ষিত নহ'ল। আৰু এনেদৰে আচলতে এনেকৈ এয়া হাতীয়ে আচলতে সুন্দৰভাৱে এনেকৈ সোমাই আছে। কিন্তু নিশা হোৱাৰ লগে লগে এয়া বনৰীয়া হাতীৰ জাকটো এনেকৈ সোমাই পৰা পৰিলক্ষিত হৈছে। মোৰ লগত কেইবাগৰাকীও স্থানীয় এই অঞ্চলৰ ব্যক্তি আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব, এয়া হাতীৰ এটা সুন্দৰ এটা পৰিৱেশ বুলি ক'ব লাগিব। হয়, আজি বিগত 3 দিন ধৰি এয়া ভুটীয়াচাং চাহ বাগিচাত এনেদৰে হাতী থকা কথাটো গম পাই আজি আমি বনৰীয়া হাতী চাবৰ কাৰণে আহিছোঁ। আৰু বন বিভাগে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজিলৈকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ হাতীৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেদৰে ওলাই আহে আৰু দিনৰ ভাগত এনেদৰে চাহ বাগানৰ মাজত থাকে আৰু ৰাতি হোৱাৰ লগে লগে জনাঞ্চললৈ গুচি যায়। আৰু বিভিন্ন ধৰণৰ যি তাণ্ডৱ, বনৰীয়া হাতীৰ তাণ্ডৱ তেনেধৰণে অব্যাহত আছে। কিন্তু বিগত বৰ্ষতো হাতী মানুহৰ সংঘাতৰ ফলত বহুকেইজন মানুহ প্ৰাণ হেৰুৱাইছে, লগতে বনৰীয়া হাতীও মৃত্যু হৈছে। কিন্তু আজিলৈকে বিয়াগুম যি বন বিভাগ আছে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। নিশ্চিতভাৱে এয়া আছিল এই মুহূৰ্তত এগৰাকী স্থানীয় যুৱকৰ এয়া প্ৰতিক্ৰিয়া। সঁচাকৈ ক'ব লাগিব যে বন বিভাগৰ এক নিৰ্লিপ্ততা বা এক দুৰ্বলতা বুলি ক'ব লাগিব। কাৰণ হাতী মানুহৰ যি সংঘাত, এই সংঘাত কিন্তু আজিলৈকে স্থায়ীভাৱে এটা সমাধান কৰিব নোৱাৰিলে, যাৰ ফলশ্ৰুতিত আচলতে জনাঞ্চললৈকে হাতীবোৰ এনেকৈ নামি আহে। এইকাৰণেই যে তেওঁলোকৰ খাদ্যৰ অভাৱ। এতিয়া খাদ্যৰ সন্ধানত এই হাতীৰ জাকটো কিন্তু বাগানৰ মাজলৈকে সোমাই গৈছে আৰু ক্ৰমাৎ এয়া গধূলি নামি অহাৰ লগে লগে বা আবেলি সন্ধিয়া নামি অহাৰ লগে লগে গাঁৱৰ মাজলৈকে এনেকৈ সোমাই পৰিব। চাওক মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনৰ কেমেৰাত এয়া দৃশ্য বন্দী হৈছে, এই হাতীৰ জাকটোৰ দৃশ্য বন্দী হৈছে। এয়া চাওক, এই হস্তীয়ে গমন কৰিছে ইতিমধ্যে। এয়া গজগামিনী বুলি ক'ব লাগিব। এয়া গজৰাজে এয়া গমন কৰিছে মানুহৰ মাজলৈকে। এই সুদূৰত এখন গাঁও আছে আৰু এই গাঁওখনলৈকে এতিয়া লাহে লাহে এনেকৈ সোমাই পৰিব। আৰু এনেকৈ আজি বহু বছৰ ধৰি এনেকৈ হাতী মানুহৰ সংঘাত এই অঞ্চলত চলি আছে। আৰু দিনৰ ভাগত এটা সুন্দৰভাৱে এই হাতীবোৰ ইয়াতে সোমাই থাকে আৰু নিশা হোৱাৰ লগে লগে এনেকৈ এই হাতীবোৰ নিশা হোৱাৰ লগে লগে জনাঞ্চললৈকে সোমাই বিভিন্ন ধৰণৰ তাণ্ডৱৰ সৃষ্টি কৰে।